প্ৰমোদ বড়ো যে এজন মিছলীয়া ব্যক্তি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি পথ অনুসৰণ কৰি বিটিচি অঞ্চলৰ জনগণক আজি ইমান বছৰে ঠগিছিল একেই পথেৰে প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু অগ্ৰসৰ হৈছে। এই বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ কাষত কোনো ৰঞ্জিত বসুমতাৰী থিয় হৈ থকা নাছিল, কোনো ফেৰেংগা থিয় হৈ থকা নাছিল। এবিএমচি জন্ম লগ্নৰে পৰা বিটিচি অঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ কৰি আহিছে। দীঘলীয়া সময় এবিএমচিয়ে বিটিচি অঞ্চলৰ অকল সংখ্যালঘু মুছলমান নহয়, এই বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতিৰ জনগণৰ বিশেষকৈ ভূমিৰ অধিকাৰক লৈ সংগ্ৰাম আগবঢ়াই লৈ আহিছে। আজিৰ তাৰিখতো এবিএমচিয়ে ধাৰাবাহিকভাৱে এই বিটিচি অঞ্চলত ভূমিৰ অধিকাৰ বিচাৰি আমি কিন্তু আন্দোলন আগবঢ়াই আনিছো। আজি আপোনালোক আটাই জানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, সাজমাটিৰ নামত, এই অঞ্চলত বিভিন্ন ফৰেষ্ট লেণ্ডৰ নামত এই অঞ্চলত হাজাৰ হাজাৰ জনগণক এই বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে উচ্ছেদ কৰিবলৈ ইতিমধ্যে জাননী জাৰি কৰিছে। আৰু এই জাননী জাৰি কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে এবিএমচিয়ে ধাৰাবাহিক আন্দোলন, ৰাজপথত আন্দোলন আগবঢ়াই আনিছো। মানে গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি এই বিষয়ে কিন্তু দ্বাৰস্থ হৈছো। তদুপৰি আপোনালোক আটাই জানে যে এই বিটিচি অঞ্চলটোত বৰ্তমান সময়ত বিটিচিৰ যিখন UPPL বিজেপি GSP নেতৃত্বাধীন চৰকাৰখনে চিঠা নামজাৰি যিটো প্ৰক্ৰিয়া বন্ধ কৰি থৈছে। আৰু ইতিমধ্যে আমি এবিএমচিয়ে অভিযোগ উত্থাপন কৰি থৈ আহিছো যে বিটিচিত প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছৰে পৰা বিটিচি অঞ্চলত অজনজাতি মানুহৰ মাটিৰ কিনা বেচাৰ অনুমতি ইতিমধ্যে বহুতো পৰিয়ালৰ অনুমতি কিন্তু বন্ধ কৰি থৈছে। আৰু চিঠা নামজাৰি প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়াৰ লগে লগে এই বিটিচি অঞ্চলৰ যিখিনি খাতি খোৱা মানুহ, সেই খাতি খোৱা মানুহখিনি আগতে যেনেকৈ ইয়াৰ স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কিনা বেচা কৰিব পাৰিছিল, চিঠা নামজাৰি কৰিব পাৰিছিল, সেই কামখিনি লৈ এতিয়া তেওঁলোকে বিটিচিলৈ যাব লগা হয়, কোকৰাঝাৰলৈকে যাব লগা হয়। আৰু কোকৰাঝাৰত আজিৰ তাৰিখত তেনেকুৱা বহুতো ফাইল পেণ্ডিং অৱস্থাত বৰ্তমান বিটিচি চৰকাৰখনে পেলাই ৰাখিছে। আৰু আজিৰ তাৰিখত আমি স্পষ্টভাৱে ক'বলৈ বাধ্য হৈছো যে বৰ্তমান সময়ত অকল সংখ্যালঘুসকলেই নহয়, এই বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতি নন ট্ৰাইবেল মানুহখিনিও কিন্তু নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিক আন্দোলন কৰিছো। কাৰণ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত বিটিচিত যি আজি প্ৰায় অৰ্ধসহস্ৰাধিক মানুহক উচ্ছেদৰ জাননী দিছে, তাত কলিতা জনগোষ্ঠীৰ মানুহ আছে, ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে। আৰু যি লাখ পৰিয়ালক ইতিমধ্যে উচ্ছেদৰ জাননী দিবলৈ চৰকাৰখনে যি আয়োজন কৰিছে, ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই নিশ্চয় তাত আপোনালোকে গম পাব যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ অসুৰক্ষিত অৱস্থাত আছে। আনডিভাইডেড গোৱালপাৰা জিলাৰ বাহিৰে বাকী জিলাৰ যিখিনি কোচ ৰাজবংশী মানুহ তেখেতসকল অসুৰক্ষিত। তো আজিৰ তাৰিখত এই বিটিচি অঞ্চলৰ জনগণে যি যুগ যুগ ধৰি যি ভূমিৰ সমস্যাক লৈ যুঁজি আহিছে, সেই সমস্যাক লৈ আজিৰ তাৰিখতো আমি যুঁজি থাকিব লগা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যেতিয়া বিটিচিত অধিষ্ঠিত হৈছিল, অধিষ্ঠিত হোৱাৰ পূৰ্বে এই বিটিচি অঞ্চলৰ জনগণৰ যিখিনি মানুহৰ মেধি পট্টা নাই, যিখিনি মানুহৰ আজি ভূমিৰ অধিকাৰ নাই, সেই মানুহখিনিক 3 মাহৰ ভিতৰত ভূমিৰ পট্টা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই সম্পূৰ্ণভাৱে তেখেতৰ প্ৰতিশ্ৰুতিৰ পৰা আজি পাপ লুটি মাৰিলে আৰু বিটিচি অঞ্চলৰ লক্ষ লক্ষ জনগণক বিটিচিৰ পৰা খেদি পঠোৱাৰ ষড়যন্ত্ৰ কৰিলে। সেইকাৰণে আমি স্পষ্টভাৱে কৈছো যে এই লোকসভা নিৰ্বাচনত এই বিটিচি অঞ্চলৰ ৰাইজে, বিশেষকৈ কোকৰাঝাৰ আৰু দৰং ওদালগুৰি সমষ্টিৰ জনগণে নিজৰ এই নিৰ্বাচনক অকল এই নিৰ্বাচন হিচাপে লোৱা নাই, নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ এক যুঁজ হিচাপে গণ্য কৰিছে। আজি শালবাৰী কালপানীত এই অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টভাৱে দাবী জনাইছো যে বিটিচি চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা এই বিটিচিত বসবাস কৰি থকা প্ৰত্যেকটো পৰিয়ালক যিখিনি ঠাইত বসবাস কৰি আছে, সেই ঠাইতে মেধি পট্টা প্ৰদান কৰা হওক। ভাৰতখন এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে যিখিনি মানুহৰ ভূমিৰ পট্টা নাই, বাসস্থান নাই, সেই মানুহখিনিক ভূমি আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া দায়িত্ব চৰকাৰ। আৰু এই দায়িত্ব পালন কৰাত প্ৰমোদ বড়ো ডাঙৰীয়া চূড়ান্তভাৱে ব্যৰ্থ হৈছে। প্ৰমোদ বড়ো যে এজন মিছলীয়া ব্যক্তি, সেই কথা ইতিমধ্যে বিটিচিৰ জনগণে বুজি পাইছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই যি পথ অনুসৰণ কৰি বিটিচি অঞ্চলৰ জনগণক আজি ইমান বছৰে ঠগিছিল, একেই পথেৰে প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু অগ্ৰসৰ হৈছে। নাই, এবিএমচি এটা এনেকুৱা সংগঠন নহয়। ইতিমধ্যে আমি আগতেই কৈছো যে গোটেই বছৰটো আমি আন্দোলন কৰি আহিছো আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে থাকিম। আজি আপোনালোক আগৰ সন্মুখত যিখিনি বক্তব্য দিছো ভূমিৰ অধিকাৰক লৈ, আজিৰ পৰা 6 মাহ আগতে এবিএমচিয়ে যিখিনি বক্তব্য দিছিল, সেইখিনি কথাই আজি কৈছো। তাৰমানে নিৰ্বাচন অহা কাৰণে কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে এবিএমচি মনে মনে থাকিব লাগে, কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে এবিএমচিয়ে কথা ক'ব লাগে। আচলতে কোনো ৰাজনৈতিক দলৰ কথা বতৰা মতে এবিএমচি বিগত দিনত উঠাব পৰা নাই, ভৱিষ্যত দিনতো উঠাব নকৰে। এবিএমচিয়ে নিৰ্বাচনৰ আগতেই হওক, নিৰ্বাচনৰ পিছতে হওক, এই অঞ্চলৰ জনগণৰ মাটিৰ অধিকাৰ, গোষ্ঠী সংঘৰ্ষত যিবিলাক ব্যক্তি ক্ষতিগ্ৰস্ত হৈছিল, সেই পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ ব্যৱস্থাকে আদি কৰি যিখিনি মৌলিক দাবী লৈ ইতিমধ্যে সংগ্ৰাম আগবঢ়াই আনিছে, এই সংগ্ৰাম আগবঢ়াই লৈ যাব। বিটিচিত কোন চৰকাৰ আহিছে, প্ৰমোদ বড়ো আহিছে, আগতে হাগ্ৰামা মহিলাৰী আছিল, অনাগত দিনত আৰু কোনোবা আহিব। কিন্তু এটা কথা ঠিক, এবিএমচিয়ে নিজৰ সংগ্ৰামী চৰিত্ৰ অটুট থাকি এই বিটিচি অঞ্চলৰ জনগণৰ মাজত থাকি এই জনগণৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ সংগ্ৰাম আগবঢ়াই লৈ যাব। ৰাজহুৱা সভাত আপোনাক দালাল বুলি ৰঞ্জিত বসুমতাৰীয়ে আখ্যা কৰিছিলে।
চাওক ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা তেখেতৰ মন্তব্যটো ময়ো শুনিছোঁ ইতিমধ্যে তেখেতৰ মন্তব্যৰ প্ৰত্যুত্তৰ আমি KBMCৰ কেন্দ্ৰীয় সমিতিয়ে দিব বিচৰা নাই আমাৰ ABMCৰ জিলা সমিতিসমূহে তেওঁৰ মন্তব্যৰ প্ৰত্যুত্তৰ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে দিছে যেহেতু আপুনি প্ৰশ্নটো সুধিছে মই কথাখিনি কওঁ আজি BTC অঞ্চলৰ ল্যান্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ নোটিছ দিছে ABMCয়ে BTC চৰকাৰখনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে ৰাজপথত আন্দোলন কৰিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি দ্বাৰস্থ হৈছো এই BTC অঞ্চলৰ সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক লৈ যুঁজিবলৈ ABMCয়ে সংগ্ৰাম কৰি আহিছে আৰু তাৰ কাৰণে কোনোবা প্ৰাক্তন NDFB নেতা ৰঞ্জিত বসুমতাৰীৰ ভাবুকি ৰঞ্জিত বসুমতাৰীৰ তুচ্ছ তাচ্ছল্যক আমি কোনো গুৰুত্ব দিয়া নাই ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া নেতৃত্বাধীন NDFBয়ে যেতিয়া হাতত অস্ত্ৰ লৈ আন্দোলন কৰি আহিছিল সেই সময়তো ABMCয়ে একে আৱাজেৰে একে কণ্ঠেৰে এনেকে আমি জনগণৰ ভূমিৰ অধিকাৰৰ কথা কৈ আছিলো আৰু আজিৰ তাৰিখত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া BTC কিবা ডিপাৰ্টমেণ্টৰ EM চাগে লেন এণ্ড ৰেভিনিউ আজিও আমি একে সুৰেৰে কথাখিনি কৈছো ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আচলতে নিজৰ মন্তব্যৰে এটা জাতীয় সংগঠনক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে এই মন্তব্যৰ দ্বাৰা আচলতে BTC অঞ্চলৰ লক্ষ লক্ষ সংখ্যালঘু ৰাইজৰ আবেগত কিন্তু আঘাত দিছে কাৰণ এই BTC অঞ্চলত বিভিন্ন জৰুৰীকালীন সময়ত বিভিন্ন সংঘাতৰ সময়ত এই BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ কাষত কোনো ৰঞ্জিত বসুমতাৰী থিয় হৈ থকা নাছিল কোনো ফেৰেংগা থিয় হৈ থকা নাছিল ABMC থিয় হৈ আছিল আৰু সেই ABMCক আজি ৰঞ্জিত বসুমতাৰী ৰূপে ফেৰেংগাই যি অপমান কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPBL দলে যি অপমান কৰিছে ইয়াৰ অপমানৰ প্ৰত্যুত্তৰ মই টাইছন হুছেইনে দিব নালাগে এই প্ৰত্যুত্তৰ BTC অঞ্চলৰ 10 লক্ষ সংখ্যালঘু ৰাইজে অনাগত সময়ত দিব খালবাৰী অঞ্চলৰ ৰাইজে এটা জাতীয় সংগঠনৰ আহ্বান মৰ্মে যে আপোনালোকে বা খালপানী অঞ্চলৰ ৰাইজে একেলগে ওলাই আহিছে এই আপোনালোকে যেনেকৈ আমাক সহযোগ কৰে এই কিন্তু আমাৰ ABMCৰ শক্তি আজি বিভিন্ন জিলা বা বিভিন্ন মহকুমাত আমি সাংগঠনিক কাম কাজত আমি ঘূৰি ফুৰিব লগা হয় তো তেনেকুৱা ক্ষেত্ৰত আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে নিৰ্দিষ্ট কিছুমান অঞ্চলৰ নিৰ্দিষ্ট কিছুমান ঠাইত ABMCৰ প্ৰতি ৰাইজৰ যিটো এটা মানে বিশ্বাস আস্থা সেয়া বেলেগ ঠাইৰ লগত অলপ নিমিলে আজি এই BTC অঞ্চলত যেহেতু সংগঠনটো আপোনালোকে জন্ম দিছে এটাই উদ্দেশ্য যে আপোনালোকৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ কথাখিনি আমি উত্থাপন কৰিব লাগে বেলেগ কিবা বিচাৰে নেকি আপোনালোকৰ কওক না আমি জব কাৰ্ড দিব পাৰিম না ৰাস্তা কাৰ্ড দিব পাৰিম না কিবা দিব পাৰিম আমি এটাই কথা যে আমাৰ জাতিটোৰ লগত আমাৰ জনগোষ্ঠীটোৰ লগত যেতিয়াই কোনোবাই অন্যায় কৰিব আহিব তেতিয়া আমি থিয় হ'ব লাগিব তাৰ বাহিৰে বেলেগ বিচাৰে নেকি কওকচোন আপোনালোকে সেইখিনিতো বিচাৰে কাৰণ আমিও একেবাৰে বাচ্চাৰ পৰা যে 17 বছৰ ABMC কৰি আহিছোঁ আমি দেখি আহিছোঁ সাধাৰণ ৰাইজৰ মাজলৈকে গৈছোঁ আমি সাধাৰণ ৰাইজৰ মাজলৈকে গৈ দেখিছোঁ যে ৰাইজে আচলতে ABMCৰ পৰা কি এক্সপেক্ট কৰে আজি নিৰ্বাচন আহিছে বহুত ৰাজনৈতিক দলৰ নেতা আহিব যাব আমাক সকলোকে কৰাই দিয়ক সকলো UPPF কওক BJP কওক BPF কওক যিমান ৰাজনৈতিক দল আছে সেই দলত থকা সকলো সংখ্যালঘু নেতাই কিন্তু এনেকুৱা মেণ্টেলিটি নহয় 2-3 জনৰ বাহিৰে আৰু কিছু তেওঁলোকৰ ৰাজনৈতিকভাৱে তেওঁলোকে যেনেকৈ কথাবিলাক ওপৰত প্লেচ কৰে সেই ব্যৱস্থাটো অলপ আমি পৰিৱৰ্তন কৰিব লাগিব এতিয়া আজি ABMCয়ে ধাৰাবাহিকভাৱে BTCৰ সংখ্যালঘু ৰাইজৰ ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছে আপোনালোকে নিশ্চয় জানে যে এই BTC অঞ্চলটোত আজিৰ তাৰিখত 500 পৰিয়ালতকৈ বেছি পৰিয়ালক উচ্ছেদৰ নটিছ ইতিমধ্যে দি থোৱা আছে আৰু 1 লাখ পৰিয়ালৰ নামত উচ্ছেদৰ নটিছ খাজু এইটো মই কোৱা কথা নহয় হাইকোৰ্টত জমা দিয়া তথ্যই কৈ আছে তো আমি ABMC হিচাপে প্ৰমোদ বড়ো চৰকাৰক BTC চৰকাৰক হিমন্ত বিশ্ব শৰ্মাক সেই উচ্ছেদ বন্ধ কৰাৰ দাবী জনোৱাটো আপোনালোকে বিচাৰে না আমি মনে মনে থকাটো বিচাৰে মোক খোলাখুলিকে কওকচোন কথাটো আমি ABMC কি কৰাটো আপোনালোকে বিচাৰে সেই দাবী বন্ধৰ দাবীটো জনাব লাগে নে নালাগে আমি আজি যুগ ধৰি ABMCয়ে আজি বছৰ ধৰি আমি আপোনালোকে টকা পইচা দিছে আমি দিল্লীত গৈ আন্দোলন কৰিছোঁ গুৱাহাটীত কৰিছোঁ গাঁৱে গৈ আন্দোলন কৰিছোঁ এতিয়া ইলেকশ্যন আহিছে আমাৰ প্ৰতি তেওঁলোকে অফাৰ দিয়ে যে কি ক'লে ইমান দিন ইলেকশ্যনৰ টাইমটো অলপ মনে মনে থাককচোন তো তেতিয়া আমি এটা কথা স্পষ্টকৈ মিডিয়াৰ জৰিয়তে কৈছোঁ প্ৰমোদ বড়োক কৈছোঁ BTC চিফক কৈছোঁ যে ABMC এটা এনেকুৱা সংগঠন নহয় যি সংগঠনটোৱে গোটেই বছৰ আন্দোলন কৰিব আৰু ইলেকশ্যনৰ টাইমত মনে মনে থাকিব এই নীতিত আমি ABMC বিশ্বাস নকৰোঁ কাৰণ এইখন অকল আমি যিটো ইলেকশ্যন বা বৰ্তমানৰ যি পৰিৱেশ এই সাধাৰণ এটা আমাৰ সাধাৰণ সংগ্ৰাম হৈ থকা নাই আজি এই BTC অঞ্চলত কোনোবাই ST বিচাৰি আন্দোলন এনেকুৱা মেণ্টেলিটি নহয় 2-3 জনৰ বাহিৰে
আৰু কিছু তেওঁলোকৰ ৰাজনৈতিকভাৱে তেওঁলোকে যেনেকৈ কথাবিলাক ওপৰত প্লেচ কৰে সেই ব্যৱস্থাটো অলপ আমি পৰিৱৰ্তন কৰিব লাগিব। এতিয়া আজি ABMCয়ে ধাৰাবাহিকভাৱে BTCৰ সংখ্যালঘু ৰাইজৰ ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছে। আপোনালোকে নিশ্চয় জানে যে এই অঞ্চলটোত আজিৰ তাৰিখত 500 পৰিয়ালতকৈ বেছি পৰিয়ালক উচ্ছেদৰ নটিচ ইতিমধ্যে দি থোৱা আছে আৰু 1 লাখ পৰিয়ালৰ নামত উচ্ছেদৰ নটিচ খাজু। কিন্তু মই কোৱা কথা নহয়, হাইকোৰ্টত জমা দিয়া তথ্যই কৈ আছে। তো আমি ABMC হিচাপে প্ৰমোদ বড়ো চৰকাৰক, BTC চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক সেই উচ্ছেদ বন্ধ কৰাৰ দাবী জনোৱাটো আপোনালোকে বিচাৰে না আমি মনে মনে থকাটো বিচাৰে? মোক খোলা খুলিকে কওকচোন কথাটো। আমি ABMC কি কৰাটো আপোনালোকে বিচাৰে? সেই দাবী বন্ধৰ দাবীটো জনাব লাগে নে নালাগে? আমি আজি যুগ যুগ ধৰি ABMCয়ে আজি বছৰ বছৰ ধৰি আমি আপোনালোকে টকা পইচা দিছে, আমি দিল্লীত গৈ আন্দোলন কৰিছো, গুৱাহাটীত কৰিছো, গাঁৱে ভূঞে আন্দোলন কৰিছো। এতিয়া ইলেকশ্যন আহিছে, আমাৰ প্ৰতি তেওঁলোকে অফাৰ দিয়ে যে কি কলে ইমান দিন ইলেকশ্যনৰ টাইমটো অলপ বনাবলৈ থাককচোন। তো তেতিয়া আমি এটা কথা স্পষ্টকে মিডিয়াৰ জৰিয়তে কৈছো, প্ৰমোদ বড়োক কৈছো, BTC চিফক কৈছো যে ABMC এটা এনেকুৱা সংগঠন নহয় যি সংগঠনটোৱে গোটেই বছৰ আন্দোলন কৰিব আৰু ইলেকশ্যনৰ টাইমত মনে মনে থাকিব। এই নীতিত আমি ABMC বিশ্বাস নকৰো। কাৰণ এইখন অকল আমি যিটো ইলেকশ্যন বা বৰ্তমানৰ যি পৰিৱেশ, এই সাধাৰণ এটা আমাৰ সাধাৰণ সংগ্ৰাম হৈ থকা নাই। আজি এই BTC অঞ্চলত কোনোবাই ST বিচাৰি আন্দোলন কৰিছে, কোনোবাই লেণ্ড বিচাৰি আন্দোলন কৰিছে। আৰু আমি কি বিচাৰি আন্দোলন কৰিব লগা হৈছে যে যিখিনি মাটিত আজি আমি যেতিয়া আমাৰ শালবাৰী অঞ্চললৈকে আহিছো বা আপোনালোকৰ শালবাৰী মহকুমালৈ আহিছো, তেতিয়াই দেখিছো যে বৃহত্তৰ এক কালপানী অঞ্চলৰ ABMCৰ যি সাংগঠনিক ভেটি বা এই অঞ্চলৰ ৰাইজৰ ABMCৰ প্ৰতি যি আস্থা বিশ্বাস বা সহযোগ, আৰু এই সহযোগ বা এই আস্থা বিশ্বাসত বিভিন্ন ঘটনা সংঘটিত হৈ গৈছে। এই নিকটৱৰ্তী অঞ্চলত বিভিন্ন ধৰণৰ গণহত্যাৰ ঘটনা সংঘটিত হৈ গৈছে, বিভিন্ন উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ গৈছে। এইবিলাক ঘটনাৰ সাক্ষী আপোনালোকে দেখি আহিছে আৰু আপোনালোকে দেখি আহি সেইবিলাকৰ মুখামুখি হৈ আহি এনেকুৱা ধৰণৰ কিছুমান কাম কাজ আগবঢ়াই লৈ আনিছে, যি কাম কাজৰ দ্বাৰা প্ৰকৃত অৰ্থত এই BTC অঞ্চলৰ বা এইখন অসমৰ সংখ্যালঘু ৰাইজৰ সাংবিধানিক অধিকাৰ পদে পদে কিন্তু আক্ৰান্ত হৈছে। সাংবিধানিক অধিকাৰ প্ৰত্যেকটো মুহূৰ্ততে কাঢ়ি লৈ যোৱাৰ এক ষড়যন্ত্ৰ চলিছে। তো এনেকুৱা সময়ত আজি গোটেই অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে আইনৰ যিটো শাসন, আইনৰ শাসনৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আজি কিছুদিন আগতে আপোনালোকে নিশ্চয় জানে, আজিৰ পৰা প্ৰায় 1-1.5 বছৰ আগত নগাঁও জিলাৰ গতজোৱাত থানা অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল। এজন যুৱকক আৰক্ষীয়ে আটক কৰি আনিছিল। সেই যুৱকজনক আৰক্ষীৰ অত্যাচাৰত থানাত মৃত্যু হ'ল। সেই অঞ্চলৰ কিছুমান ব্যক্তিয়ে থানাখনত আহি অগ্নিসংযোগ কৰিলে। তাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে গৈ সেই অগ্নিসংযোগৰ ঘটনাত জড়িত থকা ব্যক্তিখিনিৰ ঘৰ বেআইনীভাৱে বুলডোজাৰ লগাই ভাঙি দিছিল। আৰু আজিৰ তাৰিখত সেই সময়ত আমি প্ৰতিবাদ কৰিছিলো যে এই ঘটনা সম্পূৰ্ণভাৱে বেআইনী ঘটনা। কিন্তু চৰকাৰে গাৰ বলেৰে, আৰক্ষীয়ে গাৰ বলেৰে সেই ঘটনা সংঘটিত কৰিছিল। আৰু যোৱা কিছুদিন পূৰ্বে এই আইনৰ শাসনৰ ব্যৱস্থা দেশৰ সংবিধানে কৰি দিছে। আৰু দেশৰ সংবিধানখন আমি এনেই পোৱা নাই। এইখন দেশৰ সংবিধান, মই এই কথাখিনি আপোনালোকৰ আগত এইকাৰণে ক'লো, মানে গোটেইখিনি মানুহ ওলাই আহিছে কাৰণে মই কথাখিনি কোৱাৰ এটা সুযোগ কৈছো। কাৰণ এইখন দেশে 200 বছৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছে। 200 বছৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি আমি ৰক্ত দিয়ে স্বাধীনতা পাইছো। আৰু এই স্বাধীনতাৰ যুঁজত কোনো নিৰ্দিষ্ট কোনো ধৰ্মৰ মানুহে অকল সেই স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে অংশগ্ৰহণ কৰা নাই। হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, শিখ, ইছাই, ভাৰতত যিমান ধৰ্মৰ মানুহ আছে, যিমান ভাষা কোৱা মানুহ আছে, যিমান বৰ্ণ, যিমান সম্প্ৰদায়ৰ মানুহ আছে, প্ৰত্যেকটো ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ মানুহে ব্ৰিটিছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজি গাৰ তেজ দি দেশৰ স্বাধীনতা লাভ কৰিছে। আৰু সেই স্বাধীনতাৰ ফল হিচাপে আমি কি পাইছো? দেশৰ সংবিধানখন পাইছো, য'ত কি কোৱা হৈছে যে ভাৰতখন এখন ধৰ্ম নিৰপেক্ষ সমাজবাদী গণতান্ত্ৰিক দেশ। ইয়াত কোনোবা হিন্দু মানুহৰ যিমান অধিকাৰ, কোনোবা মুছলমান মানুহৰ সিমান অধিকাৰ, ধৰ্মত বিশ্বাস কৰা মানুহৰ যিমান অধিকাৰ, কোনো ধৰ্মত বিশ্বাস নাৰাখা মানুহৰো সিমান অধিকাৰ। এই ব্যৱস্থা আমাক দেশৰ সংবিধানে কৰি দিছে। ইয়াত জনগণৰ বিভিন্ন ধৰণৰ মৌলিক অধিকাৰৰ ব্যৱস্থা কৰি দিছে। আজি ভাৰতখনক, ভাৰতৰ সংবিধানে এখন কথাটো এতিয়া এই হাগামা দালাল বুলি কৈ দিলে। এতিয়া মই আপোনালোকৰ সন্মুখত মানে মই নিজৰ কথাখিনি মই ক'ব বিচাৰো। হয়, তেওঁলোকে দালাল বুলি কৈছে, ঠিক আছে। এই বুলডোজাৰৰ দৰে, সেই জেচিবিৰ দৰে, সেই উচ্ছেদৰ দৰে এই BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ যেতিয়া ভূমিত উচ্ছেদ কৰিবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰে, আমি ৰাজপথত গৈ আন্দোলন কৰোঁ কাৰণে
আমি গুৱাহাটী হাইকোৰ্টত কেছ কৰোঁ কাৰণে যদি তেওঁলোকে দালাল বুলি মোক কৈছে তেনেহ'লে তেনেকুৱা হাজাৰটা দালালৰ নাম ল'বলৈ মই প্ৰস্তুত হৈ আছো হাজাৰটা দালালৰ নাম ল'বলৈ মই প্ৰস্তুত হৈ আছো আজি আপোনালোকৰ সন্মুখৰ মাজলৈ আহিছো আমাৰ একো নাই স্পষ্ট কথা বিটিচি হোৱাৰ আগৰে পৰা যিখিনি মানুহ য'ত ঠাইত বসবাস কৰি আছে সেইখিনি মাটিৰ ঠাইত মাটিৰ অধিকাৰ থাকিব এই চুক্তি অনুসৰি আমি চৰকাৰৰ ওচৰত দাবী জনালো যে উচ্ছেদৰ নীতি বন্ধ কৰিব লাগে যদি 2003 চনৰ পিছত কোনোবা মানুহ আহিছে তেওঁক উঠাই দিয়ক না হয়নে নহয় আমাৰ কিবা আপত্তি থাকিব নেকি বিটিচি হোৱাৰ আগৰে পৰা কোনোবা মানুহ যদি ইয়াত আহি বহিছে তেওঁক উঠাই দিয়ক উঠাই তেওঁলোকৰ নিজৰ জেগাত পঠাই দিয়ক কিন্তু বিটিচি হোৱাৰ আগৰে পৰা যিখিনি মানুহ বহি আছে আমাকতো মাটিৰ অধিকাৰ দিব লাগে ABM